কিন্তু আঁচনিয়ে কিন্তু এটা জাতি কোঙাও কৰিব পাৰে। কাৰণ যেতিয়াই কোনো এটা বস্তু মানুহে বিনামূল্যে পায় তেতিয়া সেই বস্তুটোৰ মূল্য কিন্তু কমি যায়। সেয়েহে আঁচনিতকৈ আচলতে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ লোৱা উচিত, যি পদক্ষেপে আমাৰ যি নতুনকৈ ষ্টাৰ্টআপ কালচাৰ এটা আমাৰ ক্ৰিয়েট হৈছে, সেই ষ্টাৰ্টআপ কালচাৰটোক অলপমান উৎসাহ জনায়। প্ৰতিটো চাকৰি এটা ৰেট ফিক্স আছিলে আগৰ দিনত, যে 10 লাখ টকা থাকিলে আমি কৰ্মচাৰী চাকৰি পাম আৰু 30 লাখ থাকিলে আমি ACS APS বিষয়া হ'ব পাৰিম। আপোনাৰ বিজেপি চৰকাৰ গ'ল, এই চৰকাৰ সময়ত আমি দেখিলোঁ যে এই চৰকাৰত আপোনাৰ বিনামূল্য আপোনাৰ 1 টকাও নিদিয়াকৈ বহুতে চাকৰি পাইছে। পুংকি চৌধুৰীক লৈ তেওঁ আচলতে যেনেধৰণৰ আকৰ্ষণমূলক বক্তব্য প্ৰদান কৰিছে, তেতিয়া আমাৰ কোনোবাখিনি প্ৰশ্ন হয় তেওঁ আচলতে নাৰী সবলীকৰণ কোনখিনিকে বিচাৰে। নাৰী সবলীকৰণ কেৱল মাত্ৰ সেইটো হ'ব নোৱাৰে যে হিতাধিকাৰী প্ৰস্তুত কৰি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা। নাৰী সবলীকৰণ বুলি ক'লে আমি প্ৰজন্মই এইটো বিচাৰোঁ যে নাৰীয়ে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি তেওঁলোকে নেতৃত্ব প্ৰদান কৰক। বৰ্তমান প্ৰেক্ষাপটত যিখিনি দেখি আছোঁ, ইটোৱে সিটোক বোকাচতীয়া ৰাজনীতি, সেই ৰাজনীতিবোৰ আচলতে নোহোৱাটো আমি বিচাৰোঁ। কাৰণ আমি যুৱ প্ৰজন্ম হিচাপে কেৱল মাত্ৰ আমি উন্নয়নৰ কথা বিচাৰোঁ, আমি শৈক্ষিক দিশটো কেনেকৈ আগবঢ়াই দিব পাৰোঁ তাৰ কথা বিচাৰোঁ, আমি স্বাস্থ্য খণ্ড কেনেকৈ আগবঢ়াই দিব পাৰোঁ তাৰ কথা বিচাৰোঁ। GMCHৰ নিচিনা ভাল আপোনালোকক হেল্থ ছেক্টৰত কোনো আপোনালোকক সুবিধা দিব নোৱাৰে। এইটো চৰকাৰে ভাল কৰিছে বুলিও আমি ক'ব লাগিব। কিছুমান বস্তুত আমি এপ্ৰিচিয়েটো কৰিব লাগিব চৰকাৰক। আমি চব বস্তুত ভুল ওলাই থাকিলেও নহ'ব, চবকে আমি চান্স দিব লাগিব। নিযুত বাবু আঁচনিৰ পৰা ধৰি পেলাই নিযুত মইনা আঁচনিৰ পৰা ষ্টুডেণ্টখিনিয়ে বহুত সকাহ পাইছে। কিন্তু ভালখিনিও চাই থাকিলে নহ'ব, বেয়াখিনিও চাব লাগিব। দৰৱৰ দাম এটা 20 টকা হৈছে, কাইলৈ আমি চাবলৈ গ'লে 25 টকা হয়। তেনেকৈ কৰি থাকি আঁচনি দিলেও নহ'ব, চবখিনি মিলি পেলাই চবখিনি চাব লাগিব। নৈতিক শিষ্টাচাৰ আচলতে আমি এজন শিক্ষামন্ত্ৰীৰ পৰা আমি দেখিবলৈ পাব লাগিছিলে, কিন্তু সেইখিনিও আমি পোৱা নাই। 9 এপ্ৰিলত অসম বিধানসভা নিৰ্বাচন আৰু ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ বলা দেখিবলৈ পোৱা গৈছে। শাসক বিৰোধী সকলোৱে নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে। আৰু আজি আমি উপস্থিত হৈছোঁ গুৱাহাটী বিশ্ববিদ্যালয়ত। গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ ছাত্ৰী আমাৰ সৈতে আছে। তেখেতলোকৰ সৈতে আমি কথা পাতিম, তেওঁলোকে কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে বা নতুন চৰকাৰখনৰ পৰা তেওঁলোকে কি আশা কৰে সেই কথা পাতিম। আৰু যিহেতু যুৱ ভোটাৰ, তেওঁলোকে কি আশা কৰে সেই কথা আমি পাতিম। লগতে যিহেতু বিজেপি চৰকাৰে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে মহিলাসকলক লৈ, যেনে ধৰক অৰুণোদয় আঁচনি বা মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি, এইসমূহ আঁচনিয়ে মহিলাসকলক সঁচাকৈ সবলীকৰণ কৰিছেনে, এইখিনি কথাও আমি পাতিম। লগতে ৰাজ্যৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ ৰাজনীতি সম্পৰ্কে তেওঁলোকৰ ধাৰণা কি সেই সম্পৰ্কে আমি কথা পাতিম। প্ৰথমতে এগৰাকী ছাত্ৰৰ ওচৰলৈ মই যাব বিচাৰিছোঁ। প্ৰথমে তোমাৰ ওচৰলৈ আহিছোঁ। তুমি যিহেতু নিৰ্বাচন সমাগত, কেনেকুৱা জনপ্ৰতিনিধি বিচাৰা? নমস্কাৰ। প্ৰথমতে যে মই জানিব বিচাৰিছোঁ যে যি আগতে যিকোনো তেওঁলোকে ভুল কৰিছে, তেওঁ সেইখিনিৰ পৰা চাই পিনি নতুন যাতে কিবা এটা সৃষ্টি কৰক, নতুন আগবাঢ়ি যাওক আৰু সকলোৱে লাভ হোৱাটোৱে বিচাৰিছোঁ, আৰু সেয়াই ক'ব বিচাৰিছোঁ। তোমাৰ মতে জনপ্ৰতিনিধিজন কেনেকুৱা হ'ব লাগে, সমষ্টিটোৰ MLA জন? তেওঁৰ পোনপ্ৰথমতে তেওঁলোক নিজৰ সন্মানটো আচলতে ৰাখিব লাগে। তেওঁলোকে আজিকালি মানে এইটো কাম কৰিম বুলি কৈ পিনি নকৰাকৈ থাকিব নালাগে। আজি যদি ধৰি লওক তেওঁ কিবা এটা কৰিম বুলি কৈছে, সমাজৰ কাৰণে কিবা এটা কৰিব, এতিয়া সেইটো মানে নিজৰ কথাটো ৰাখি পিনি কামটো কৰিব লাগে। মানুহক এনেই মানে আপোনাৰ মিছা মানে এনেকৈ বিশ্বাস দি পিনি এনেই ভোটটো লৈ তেনেকৈ একো হ'লে নহ'ব নহয়। আপুনি কিবা এটা কাৰোবাক বিশ্বাস কাৰোবাক কিবা এটা দিছে, আপুনি সেইটো মতে কামটো কৰি যাব লাগিব। মই তেনেকুৱা হোৱাটো বিচাৰোঁ। এইবাৰ আমি এগৰাকী ছাত্ৰীৰ ওচৰলৈ যাব বিচাৰিম। নতুন যিখন চৰকাৰ আহিব, সেই চৰকাৰখনৰ পৰা কি আশা কৰা যুৱ ভোটাৰ হিচাপে? আচলতে নতুন চৰকাৰখনৰ পৰা আমি এয়াই আশা কৰোঁ যাতে তেওঁলোকে সদায় জনসাধাৰণৰ হৈ কাম কৰক, জনসাধাৰণৰ মাজত কাম কৰক। আচলতে তেওঁলোকে যিদিনাই আমাৰ প্ৰতিখন ঘৰৰ নিবনুৱা সমস্যা সমাধান হ'ব আৰু যিবিলাক আমাৰ অসমৰ ধৰ্ষণকে আদি কৰি যিবিলাক এনেকুৱা সমস্যাসমূহ আছে, গতিকে সকলোৱে যোনদিনাখন ন্যায় পাব সেইদিনাখনে আচলতে সেইখন চৰকাৰ আমি সফল বুলি গণ্য কৰিম। আৰু আচলতে আমাৰ ভোট প্ৰদান কৰাটো আমাৰ অধিকাৰ হয়, কিন্তু আমাৰ ভোটাধিকাৰৰ পাছত কেতিয়াবা কিছুমান সমস্যা আমি ন্যায় নাপাওঁ, সমাধান নাপাওঁ। গতিকে তেনেসমূহ সমস্যা আমি সমাধান বিচাৰোঁ। গতিকে আমি এইটো আশা কৰোঁ যে অসমত যোনদিনাখন এই সমস্যাসমূহ সমাধান হ'ব সেইদিনাখনে আচলতে আমাৰ ভোটদানটো যাতে আমাৰ অথলে নাযায়, সেয়া আমি ভাবিম। আৰু দ্বিতীয়তে হৈছে চৰকাৰ বুলি ক'লে আচলতে ৰাজনীতি বুলি ক'লে বিৰোধী পক্ষ সমানে শক্তিশালী হ'ব লাগিব। এতিয়া ৰাজনীতি যিহেতু আমি দেখিব পাইছোঁ মহিলাৰ অংশগ্ৰহণ এইকেইদিন দিনত খুব ভাল হৈ আছে। পুংকি চৌধুৰীকে আদি কৰি আমি যদি জ্ঞানশ্ৰী বৰাকে চাওঁ, গতিকে তেওঁলোকৰ যিটো অংশগ্ৰহণ আৰু তেওঁলোকৰ কথা বতৰা যি শৈলী, সেয়া আচলতে বহুতে ভাল হৈছে। কিয়নো এখন দেশ আৰু সমাজ চলাবলৈ হ'লে পুৰুষৰ সমানে আমি এগৰাকী মহিলাৰো চিন্তাধাৰা আমি আগুৱাই লৈ যাব লাগিব। গতিকে অসমৰ ৰাজনীতিতে হওক বা ভাৰতৰ ৰাজনীতিতে হওক মহিলাৰ অংশগ্ৰহণ খুবেই প্ৰয়োজনীয়। আৰু এয়াই বিচাৰিম যিয়ে চৰকাৰ নহওক ভৱিষ্যতৰ দিনত তেওঁলোকে যাতে আমাৰ জনসাধাৰণৰ হৈ কাম কৰক। আৰু আপুনি দ্বিতীয়তে কৈছে যে আঁচনিসমূহৰ কথা, হয়, আঁচনিসমূহে আমাক বহুতো সুবিধা কৰি দিছে ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আৰু কৈছে
অৰুণোদয়ৰ দৰে যিবিলাক মহিলা সবলীকৰণৰ আঁচনি, এই আঁচনিসমূহ সঁচাকৈ হয় খুবেই প্ৰয়োজনীয়, কিন্তু আচলতে এটা দিশৰ ইতিবাচক দিশৰ লগতে নেতিবাচক দিশো থাকে। এতিয়া যদি আমি কওঁ মহিলা সবলীকৰণ, ঠিক আছে, মহিলা সবলীকৰণৰ প্ৰতি গুৰুত্ব দিছে, মহিলাসকলে তেওঁলোকৰ সেই পইচাসমূহ ভাল কামত ব্যৱহাৰ কৰিছে, সেই কৰিছে, কিন্তু যদি আমি তাৰ নেতিবাচক দিশ এটাও চাওঁ, তেন্তে আমি কি হয়, আমি তেওঁলোকৰ ওপৰত বিশ্বাসী হৈ যাওঁ যে মানে নিজৰ যি স্বাৱলম্বিতাৰে যি কাম কৰিব লাগে, নিজে আগবাঢ়ি পিনি কাম কৰিব লাগে। এতিয়া মহিলাসকলেও নিজে ঘৰুৱাভাৱে হওক বিভিন্ন ধৰণৰ কাম কৰিব পাৰে, গতিকে তেওঁলোকে সম্পূৰ্ণভাৱে নিৰ্ভৰ হৈ থকাৰ দৰেও এটা আমি দেখিব পাওঁ। গতিকে যিয়ে নহওক, যিখন চৰকাৰে নাহক ভৱিষ্যতে অনাগত দিনত আমি সম্পূৰ্ণ বিশ্বাস আৰু আস্থাৰে তেওঁলোকক ভোটদান প্ৰদান কৰিম। আৰু তেওঁলোকে এতিয়া যিটো দলৰে হৈ লাগিলে নিৰ্বাচনত আগবাঢ়ি নাহক কিয়, কিন্তু ভৱিষ্যতে যাতে তেওঁলোকে জনসাধাৰণৰ মাজত থাকক, জনসাধাৰণৰ হৈ কাম কৰক, তেতিয়াহে আচলতে আমাৰ ভোটদানটো অথলে নাযায়, তাকে আশা কৰিছোঁ। শেহতীয়াকৈ আমি অসমৰ ৰাজনীতিত দেখিছোঁ, ব্যক্তিগত আক্ৰমণেই হওক বা পোনপটীয়াকৈ সুধিছোঁ, ৰাজনৈতিক প্ৰেক্ষাপটটোৰ সন্দৰ্ভত কি ক'ব বিচাৰে? আচলতে এজন যেতিয়া ৰাজনীতিত যোনে পদাৰ্পণ কৰে, তেওঁ আচলতে যিখিনি ৰাজনৈতিক তেওঁৰ যিখিনি নৈতিকতা, যিখিনি তেওঁৰ মতাদৰ্শ, সেইখিনি আচলতে তেওঁৰ স্থিৰ হোৱাটো উচিত। ৰাজনৈতিক শিষ্টাচাৰ বুলিও এটা কথা থাকে। কেৱল মাত্ৰ আপুনি বিভিন্ন ধৰণৰ আকাশত চাং কথা ক'লেই নহ'ব, বিৰোধীক প্ৰতি নিজৰ এটা শিষ্টাচাৰমূলক ভাৱো থাকিব লাগিব। এনে ক্ষেত্ৰত আমি যিখিনি বৰ্তমান প্ৰেক্ষাপটত যিখিনি দেখি আছোঁ, ইটোৱে সিটোক বোকা ছটিওৱা ৰাজনীতি, সেই ৰাজনীতিবোৰ আচলতে নোহোৱাটো আমি বিচাৰোঁ। কাৰণ আমি যুৱ প্ৰজন্ম হিচাপে কেৱল মাত্ৰ আমি উন্নয়নৰ কথা বিচাৰোঁ, আমি শৈক্ষিক দিশটো কেনেকৈ আগবঢ়াই দিব পাৰোঁ তাৰ কথা বিচাৰোঁ, আমি স্বাস্থ্য খণ্ড কেনেকৈ আগবঢ়াই দিব পাৰোঁ তাৰ কথা বিচাৰোঁ। আৰু যি আপোনালোকে আঁচনিৰ কথা কৈ আছিলে, বিভিন্ন ধৰণৰ আঁচনি তেওঁলোকে দিছে, কিন্তু আঁচনিয়ে কিন্তু এটা জাতি কোঙাও কৰিব পাৰে। কাৰণ যেতিয়াই কোনো এটা বস্তু মানুহে বিনামূল্যে পায়, তেতিয়া সেই বস্তুটোৰ মূল্য কিন্তু কমি যায়। সেয়েহে আঁচনিতকৈ আচলতে এনেকুৱা ধৰণৰ কিছুমান পদক্ষেপ লোৱা উচিত, যি পদক্ষেপে আমাৰ যি নতুনকৈ ষ্টাৰ্টআপ কালচাৰ এটা আমাৰ ক্ৰিয়েট হৈছে, সেই ষ্টাৰ্টআপ কালচাৰটোক অলপমান উৎসাহ জনায়। আমি দেখিব পাইছোঁ যে যি ব্যক্তিগত আক্ৰমণ, আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আমাৰ যি কুংকি চৌধুৰীৰ পৰিয়ালৰ ওপৰত যি মন্তব্য দিছে, সেয়া আচলতে অতিকৈ লজ্জাজনক বিষয়। কাৰণ তেওঁ এজন অতিকৈ পৰিপক্ক নেতা, আৰু কুংকি চৌধুৰী হৈছে নতুনকৈ ৰাজনীতিৰ প্ৰেক্ষাপটত নমা এগৰাকী নেত্ৰী। তেনে ক্ষেত্ৰত আচলতে যদি যুৱ প্ৰজন্মক তেওঁলোকে যদি এনেধৰণৰ মন্তব্য দি পেলাই এনেধৰণে তেওঁলোকে বিচলিত কৰিব বিচাৰে, তেন্তে সেয়া আচলতে উচিত নহয়। কাৰণ এজন নেতা হিচাপে, এজন পৰিপক্ক নেতা হিচাপে আচলতে যি নৈতিক শিষ্টাচাৰ, যি ৰাজনৈতিক শিষ্টাচাৰ, সেই ৰাজনৈতিক শিষ্টাচাৰ আচলতে আমি এজন যি প্ৰাক্তন মুখ্যমন্ত্ৰী, সেই মুখ্যমন্ত্ৰীৰ পৰা আমি বিচাৰোঁ। আৰু তেনে ক্ষেত্ৰত আমি সেয়া দেখিব নাই পোৱা। আৰু তাৰ উপৰিও নৈতিক শিষ্টাচাৰ আচলতে আমি এজন শিক্ষামন্ত্ৰীৰ পৰা আমি দেখিবলৈ পাব লাগিছিলে, কিন্তু সেইখিনিও আমি পোৱা নাই। কাৰণ শিক্ষামন্ত্ৰী যিহেতু আপুনি গুৱাহাটী বিশ্ববিদ্যালয়ত আহি পেলাই আজি আপোনালোকে মতামত লৈছে, তেন্তে আমি এজন ভাল শিক্ষামন্ত্ৰী বিচাৰোঁ, যি শিক্ষামন্ত্ৰীয়ে আচলতে ছাত্ৰ ছাত্ৰীৰ কথা শুনে, যি শিক্ষামন্ত্ৰীয়ে তেওঁৰ কথাবোৰ, তেওঁৰ ওপৰত থকা ক্ৰিটিক্সবোৰ সহ্য কৰিবলৈ পৰা তেওঁলোকৰ গুণ থাকে। কাৰণ এজন ৰাজনৈতিক ব্যক্তিৰ ক্ৰিটিক্স সহ্য কৰিব পৰা গুণ থাকিব লাগে, কিন্তু সেয়া আমি আমাৰ শাসক পক্ষৰ কোনো এজন ব্যক্তিৰ পৰা আমি দেখিব যোৱা নাই। সেয়েহে এতিয়া বিধানসভাৰ মজিয়াত যাব তেওঁলোকে, সেই বিধানসভাৰ মজিয়াত হাঁহি ধেমালি কৰিবলৈ নহয়। কাৰণ হাঁহি ধেমালি কৰিবলৈ আমাৰ বহুত মানুহ আছে, বহুত কমেডি শ্ব' আছে আমাৰ হাঁহি এটা পাত্ৰ কৰিবলৈ, কিন্তু নিজকে যাতে হাঁহি এটা পাত্ৰ কৰি নুতুলে, কেৱল মাত্ৰ উন্নয়নৰ কথা পাতে, কেৱল মাত্ৰ যিখিনি উন্নয়নমূলক গঠনমূলক কথা আছে, গঠনমূলক সমালোচনা আছে, সেইবোৰ কৰে। আৰু বিধানসভাৰ মজিয়াত যেনেকৈ চুমা বাবাৰ প্ৰসংগ হওক বা বিভিন্ন ধৰণৰ প্ৰসংগ, যিবোৰ আচলতে এজন ৰাজনৈতিক নেতাৰ পৰা আমি আচলতে শুনিব পোৱাতে অতিকৈ লজ্জাজনক বিষয়, সেইবোৰ যাতে তাত নহয়। উন্নয়নৰ কথা হওক, প্ৰগতিৰ কথা হওক, আৰু সমালোচনাও হওক, সমালোচনা আচলতে এটা ভাল দিশত সমালোচনা হওক, তাৰে আশা কৰিছোঁ। এইবাৰ আমি আৰু এগৰাকী ছাত্ৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। যিহেতু বৰ্তমান সাম্প্ৰতিক ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটটো কেনেদৰে বিশ্লেষণ কৰে আপুনি? হয়, পোনপ্ৰথমে অহা 9 তাৰিখে আমাৰ গণতন্ত্ৰৰ এটা উৎসৱ, নিৰ্বাচন আছে, ভোটদান। গতিকে ভোটদান দিবলৈ আমি সমগ্ৰ অসমবাসীৰ ৰাইজক আমি গুৱাহাটী বিশ্ববিদ্যালয় বাকৰিৰ পৰা অনুৰোধ জনাইছোঁ, তেওঁলোকে আহি নিজৰ ভোটদান সাব্যস্ত কৰক। যোনে যিগৰাকী প্ৰাৰ্থীকে পচন্দ কৰে তেওঁলোকে ভোটদান কৰক। কিন্তু এইখিনিতে আমাৰ যুৱ প্ৰজন্ম হিচাপে ক'বলগীয়া দুটা কথা আছে। যিহেতু আপোনালোকে উত্থাপন কৰিছে নাৰী সবলীকৰণৰ কথা, নাৰী উদ্যমিতাৰ কথা। আজি আমি যদি চাবলৈ যাওঁ, অৰুণোদয়ৰ পৰা নিযুত মইনালৈকে এইখন চৰকাৰে বিভিন্ন ধৰণৰ আঁচনিৰে মহিলাসকলক সবলীকৰণ কৰিছে। কিন্তু সমান্তৰালভাৱে আমি যদি চাবলৈ যাওঁ, নাৰী সবলীকৰণ কিন্তু কেৱল মাত্ৰ হিতাধিকাৰী প্ৰস্তুত কৰি তেওঁলোকৰ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত আসন গ্ৰহণ কৰি, আসন সলনি কৰা, বা অন্য ঠাইত ক'বলৈ গ'লে ফুল ছটিওৱা বা গামোচা পিন্ধোৱা, চাহ বিস্কুট বোলা, তেনেধৰণে সিমানতে কিন্তু সীমাবদ্ধ কৰি ৰাখিছে। কাৰণ আমি যদি ক'বলৈ যাওঁ, শেহতীয়া অসম চৰকাৰৰ যিগৰাকী মুখ্যমন্ত্ৰী, তেওঁ এই কিছুদিনৰ আগত বা যোৱাকালি কৈ গৈছে
যে আমাৰ নৱপ্ৰজন্মৰ এগৰাকী প্ৰাৰ্থী কুংকি চৌধুৰীক লৈ তেওঁ আচলতে যেনেধৰণৰ আক্ৰোশমূলক বক্তব্য প্ৰদান কৰিছে, তেতিয়া আমাৰ কোনোবাখিনি প্ৰশ্ন হয় তেওঁ আচলতে নাৰী সবলীকৰণ কোনখিনিলৈকে বিচাৰে। নাৰী সবলীকৰণ কেৱল মাত্ৰ সেইটো হ'ব নোৱাৰে যে হিতাধিকাৰী প্ৰস্তুত কৰি নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা। নাৰী সবলীকৰণ বুলি ক'লে আমি প্ৰজন্মই এইটো বিচাৰোঁ যে নাৰীয়ে ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰি তেওঁলোকে নেতৃত্ব প্ৰদান কৰক। গতিকে সেই নেতৃত্ব প্ৰদান কৰাটো যদি তেওঁলোকে নাৰী সবলীকৰণৰ দিশত ধৰা নাই, তেতিয়াহ'লে আমি সেই নাৰী সবলীকৰণক ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। আৰু তেনে নাৰী সবলীকৰণ আমাক নালাগে। আৰু ক'বলৈ গ'লে বৰ্তমান সময়ত আমাৰ 10 বছৰ বিজেপি চৰকাৰে শাসন চলালে অসমৰ প্ৰেক্ষাপটত। গতিকে আমি এইবাৰ যুৱ প্ৰজন্ম হিচাপে অলপ নতুনত্ব বিচাৰোঁ, কাৰণ বিজেপি চৰকাৰৰ যিটো সাম্প্ৰদায়িকতা, বিজেপি চৰকাৰৰ যিটো পুঁজিবাদ, এই সাম্প্ৰদায়িকতাবাদ আৰু পুঁজিবাদৰ বিৰুদ্ধে নতুন এখন চৰকাৰ গঠন হওক, যিখন চৰকাৰে অসম আৰু অসমীয়াৰ প্ৰকৃত যি অস্তিত্ব, অসম আৰু অসমীয়াৰ প্ৰকৃত যি স্বাভিমান, এই স্বাভিমান যাতে ধৰি ৰাখিব পাৰে তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু ক'বলৈ গ'লে নতুনকৈ যিসকল যুৱ প্ৰজন্ম, আমি জেন জি বুলি কৈ থাকোঁ, জেন জিৰ বহুকেইগৰাকী প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে সেই জেন জি প্ৰাৰ্থীসকলকো আমি বিধানসভালৈ নিৰ্বাচিত কৰি পঠাবলৈ আমি আহ্বান জনাইছোঁ। কাৰণ আমি বহুত দেখিলোঁ প্ৰায় 70-80 বছৰলৈকে নেতাই বিধানসভাত কেৱল মাত্ৰ MLA হিচাপে পদবীটো লৈ বিধানসভাত টোপনি মাৰি থকা দেখিবলৈ পোৱা যায়। গতিকে সেই টোপনি মৰা MLA আমাক নালাগে। আমাক লাগে যে সমষ্টিটোৰ উন্নয়নৰ কথা কোৱা প্ৰকৃত যুৱ প্ৰজন্মৰ নেতৃত্ব। গতিকে সেই তেনে আশাৰে আমি অনাগত দিনত এখন সুস্থ সবল আৰু গণতান্ত্ৰিক চৰকাৰ আশা কৰিম। বিজেপি চৰকাৰে আপোনাৰ 10 বছৰ সময় পাৰ কৰিলে। এই 10 বছৰ সময়ত আমি দেখিবলৈ পাইছিলোঁ যে আগৰ দিনত যি ধৰণে আপোনাৰ চাকৰিক লৈ পেলাই আপোনাৰ ভয় এটা আছিলে, আমাৰ নৱপ্ৰজন্মই হওক, আমাৰ যুৱ প্ৰজন্মই হওক, আপোনাৰ ভয় এটা আছিলে যে হাতত টকা 10 লাখ থাকিলেহে আমি চাকৰি এটা পাম। প্ৰতিটো চাকৰি এটা ৰেট ফিক্স আছিলে আগৰ দিনত, যে 10 লাখ টকা থাকিলে আমি কৰ্মচাৰী চাকৰি পাম আৰু 30 লাখ থাকিলে আমি ACS APS বিষয়া হ'ব পাৰিম। আপোনাৰ বিজেপি চৰকাৰ গ'ল, এই চৰকাৰ সময়ত আমি দেখিলোঁ যে এই চৰকাৰত আপোনাৰ বিনামূল্য আপোনাৰ 1 টকাও নিদিয়াকৈ বহুতে চাকৰি পাইছে। আমাৰ হোষ্টেলৰে আমাৰ ছিনিয়ৰ দাদাকেইজনে হওক, ছুপাৰ ছিনিয়ৰ দাদাকেইজনে হওক, বা গুৱাহাটী বিশ্ববিদ্যালয়ৰ বহুকেইখন হোষ্টেলৰে ছিনিয়ৰ দাদাকেইজনে হওক, আমি বহুতকে সুধিছোঁ যে দাদা এই চাকৰি পাবলৈ কিবা দিব লগা হৈছে নেকি? তেতিয়া দাদাহঁতে কৈছে যে আমি 1 টকা নিদিয়াকৈ চাকৰিটো পাইছোঁ। তো সেই কথাটো শুনি আমাৰো সাহস এটা বাঢ়িছে যে আজিৰ দিনত এই চৰকাৰত যে পঢ়িলেই চাকৰি পায়। আৰু সেইকাৰণে এইটো চৰকাৰে ভাল কৰিছে বুলিও আমি ক'ব লাগিব। কিছুমান বস্তুত আমি এপ্ৰিচিয়েটো কৰিব লাগিব চৰকাৰক। আমি চব বস্তুত ভুল ওলাই থাকিলেও নহ'ব, চবকে আমি চান্স দিব লাগিব। বৰ্তমান ক'ব গ'লে আমি এনেকুৱা এখন চৰকাৰ বিচাৰোঁ যোনে আমাৰ ষ্টুডেণ্টছৰ ক্ষেত্ৰতো বহুতখিনি আমাক হেল্প কৰে। আৰু যোনখন এতিয়া বৰ্তমান যদি আমি চাবলৈ যাওঁ, নিযুত বাবু আঁচনিৰ পৰা ধৰি পেলাই নিযুত মইনা আঁচনিৰ পৰা ষ্টুডেণ্টখিনিয়ে বহুত সকাহ পাইছে, বা হায়াৰ ছেকেণ্ডেৰী যিমানে ফাৰ্ষ্ট ডিভিজন লাভ কৰে সিহঁতি স্কুটিখন পাই বহুত ভাল হৈছে সেইটো কাৰণে। আৰু যদি আমি চাবলৈ যাওঁ, যোনখন ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ বৰ্তমান কুমাৰ ভাস্কৰ বৰ্মাক সেইটোকে ধৰি পেলাই এতিয়া সেইখনেই হওক, আৰু আপোনাৰ কাজিৰঙাত যোনখন এনিমেল কৰিডৰটো বনাব লৈছে, সেইখিনি বহুতখিনি ভাল হৈছে, বহুতখিনি উন্নতি হৈছে আমাৰ অসমখনত। কিন্তু ভালখিনিও চাই থাকিলে নহ'ব, বেয়াখিনিও চাব লাগিব। যোনখিনি লুপ হোলছ আছে চৰকাৰৰ সেইখিনিও যাতে হেৰি কৰে। যেনেকৈ আমাৰ বৰ্তমানতে আমাৰ FIMP আৰু আমাৰ BTech যিমানখিনি UG প্ৰগ্ৰেমৰ ফি ৱেইভাৰখিনি আমি পোৱা নাই, ফি ৱেইভাৰে হওক বা ফি ৰিডাকশ্যনে হওক এখন চৰকাৰী ইউনিভাৰ্চিটি, সেইখিনিও আমাক চাব লাগিব। তেনেকুৱা চব ক্ষেত্ৰত যোনখিনি মানে আমাক ধৰি থাকিব পাৰি তেনেকুৱা এখন চৰকাৰ আমি বিচাৰোঁ। আৰু ষ্টুডেণ্টছকে হওক, বুঢ়া মানুহে হওক, হয় কিছু আঁচনি দিছে, খুব সুন্দৰ কথা। কিন্তু যোনখিনি মিডল ক্লাছ বৰ্গৰ মানুহ, সেইখিনি যদি আমি দেখিছোঁ যে কাইলৈ আজি যদি আমাৰ দৰৱৰ দাম এটা 20 টকা হৈছে, কাইলৈ আমি চাবলৈ গ'লে 25 টকা হয়। তেনেকৈ কৈ থাকি আঁচনি দিলেও নহ'ব, চবখিনি মিলি পেলাই চবখিনি চাব লাগিব। সেয়েহে মই বিচাৰোঁ যে এখন ভাল চৰকাৰ আহক, ষ্টুডেণ্টছৰ পৰা আদি কৰি মিডল ক্লাছৰ মানুহৰ পৰা আদি কৰি পেলাই বুঢ়া বুঢ়া সকলোৰ যাতে আমাৰ ভালকৈ থাকিব পাৰোঁ, সেয়ে মই কামনা কৰিছোঁ। আৰু এতিয়া আপোনাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ যদি আপুনি ফালে চাব যায়, তেতিয়াহ'লে আপুনি দেখা পাইছে যে যোৰহাটতে হওক, গৌৰৱ গগৈ ডাঙৰীয়াই আপোনাৰ কিমান এটা উন্নতি কৰিছে, বা আপোনাৰ যদি গুৱাহাটীৰ ফালেই চাওক, আপুনি কিমানকেইখন আপোনাৰ নতুন ব্ৰিজ ডেভেলপ কৰিছে। আপোনাৰ এতিয়া উত্তৰ গুৱাহাটী কানেক্ট কৰিবলৈ যোনটো ব্ৰিজ হৈছে, আগতে আপোনাৰ উত্তৰ গুৱাহাটী যাবলৈ মানুহে ভাবিব লাগে, কাৰণ উত্তৰ গুৱাহাটী বহুত দূৰ হয়। কিন্তু এতিয়া আপোনাৰ উত্তৰ গুৱাহাটীলৈ যোনটো আপোনাৰ ব্ৰিজ কানেক্ট হৈছে, এতিয়া আমি উত্তৰ গুৱাহাটী বহুত কম সময়তে পামগে। আৰু আপুনি যদি এতিয়া শিক্ষা বিভাগৰ ফালেও যায়, আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া আছিলে, তেতিয়া তেওঁ নিজে বহুতকেইখন কলেজে গৈছিলে বা বিশ্ববিদ্যালয়ত গৈছিলে, আৰু গৈ পেলাই আপোনাৰ বহুতো তেনেকুৱা কৰ্মচাৰী ওলাই দিছিলে যোনে ভালকে কাম কৰা নাছিলে। আমি সেইখিনিও চাব লাগিব। আৰু এতিয়া যদি আমি হেল্থ ছেক্টৰৰ ফালে চাওঁ, আমাৰ GMC-খনে আপোনাৰ GMCH-খনে, আগতে আপোনাৰ GMCH বহুত বেয়া আছিলে, আপোনাৰ ভালকে একো নাছিলে। কিন্তু এতিয়া আপোনাৰ যদি আপুনি এতিয়াৰ সময়ত যদি আপোনালোকে GMCH সঁচাকৈ যায়, তেনেহ'লে মই ক'ব বিচাৰোঁ যে আপোনাৰ নৰ্থ ইষ্টতে হওক, GMCH-ৰ নিচিনা ভাল আপোনালোকক হেল্থ ছেক্টৰত কোনো আপোনালোকক সুবিধা দিব নোৱাৰে। আৰু আপোনালোকে চাওক, এতিয়া কেঞ্চাৰ ইনষ্টিটিউট যোনটো আপোনাৰ নিউৰলজি ইনষ্টিটিউট, সেইখিনিও আপোনাৰ ডেভেলপ কৰিছে। সেইকাৰণে আমি চাব লাগিব যে আমাৰ আগৰ চৰকাৰে বহুতখিনি উন্নয়ন কৰিছে, কিন্তু আমি বিচাৰোঁ যে এই চৰকাৰে, এতিয়া আপোনাৰ যোনটো আপোনাৰ নতুন চৰকাৰ হ'ব, সেই চৰকাৰে অকল সেই আগৰ উন্নয়নখিনিতে অকল সীমাবদ্ধ হৈ নাথাকক, আৰু নতুন কাম কৰক। আমাৰ যুৱ প্ৰজন্মৰ কাৰণেও কাম কৰক। আপোনাৰ শিক্ষাৰ দিশত এতিয়া আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয়তে আপোনাৰ নানা ধৰণৰ বিভিন্ন প্ৰব্লেমছ
আহিয়ে থাকে ডেইলি। এতিয়া আপোনাৰ ৰিচেণ্টলি আমাৰ FYMP যোনটো আপোনাৰ ফিজ ষ্ট্ৰাকচাৰ লৈ পেলাই বা চেল্ফ ফাইনেন্স ফিজ ষ্ট্ৰাকচাৰ লৈ পেলাই যোনটো আপোনাৰ আন্দোলন হৈ গ'ল ইউনিভাৰ্চিটি কেম্পাছত, সেইটোক লৈ পেলাইও মই ক'ব বিচাৰোঁ যে চৰকাৰে যোনটো নতুন চৰকাৰ আহিব সেই নতুন চৰকাৰখনে সেইখিনি কথাক লৈও অলপ চিন্তা কৰিব লাগে যে সকলো ইমান দূৰৰ পৰা পঢ়িবলৈ আহে ছাত্ৰ ছাত্ৰীয়ে, চবেই ইমান ফিজ দি পেলাই এফৰ্ড কৰিবও নোৱাৰে। মই সেইকাৰণে এইটোৱে ক'ব বিচাৰোঁ যে নতুন চৰকাৰ আহে, এই নতুন চৰকাৰে ভালদৰে কাম কৰিব লাগে আৰু শেষত ইমানেই ক'ম যে জুবিন দাক পলিটিক্সৰ পৰা দূৰত ৰাখিব লাগে। সোণোৱাল চৰকাৰে প্ৰথম অসমত 6 জনগোষ্ঠীৰ কথা কৈ বিজেপি চৰকাৰ আনিছিল। তাৰপাছত আমাৰ অসমখনক অসমৰ পথাৰৰ মাটি বাৰী বিক্ৰী কৰি অনা অসমীয়া হাতত দিলে। এতিয়া আমাৰ প্ৰশ্নটো হ'ল যে নৱপ্ৰজন্মৰ এগৰাকী ভোটাৰ হিচাপে অনা অসমীয়াক আমি বিক্ৰী কৰি আমাৰ অসমীয়া স্বাভিমানটোক আমি আঁচনিৰ দ্বাৰা আঁচনি আমাৰ অসমত জাপি দিব নালাগে। এনেকুৱা আঁচনি আমাক দিয়ক যাতে সেইখিনি আঁচনিৰ দ্বাৰা আমাৰ অসমীয়া স্বাভিমানৰ অস্তিত্ব ৰক্ষা হৈ পৰে। মোৰ সেইটো বস্তু প্ৰথম কথা। যিহেতু এতিয়া মহিলাৰ ক্ষেত্ৰত চাওঁ, গ্ৰাম্য অঞ্চলৰ এতিয়াও বহু মহিলাই কিন্তু সেই ক্ষেত্ৰত বঞ্চিত হৈছে। এনেকুৱা নহয় যে আমাৰ অসমত অসমীয়াৰ স্বাভিমানটো আমি নিশেষ কৰি আমি কেইটামান আঁচনিৰ দ্বাৰা আমি নিজৰ সিদ্ধান্ত আমি ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত আমি কেতিয়াবা ৰৈ গ'লে নহ'ব। এতিয়া আমাৰ নৱপ্ৰজন্ম হিচাপে আমাৰ সিদ্ধান্ত লোৱাৰ সময় আহি পৰিছে। যিহেতু আমাৰ এনে নহয় যে আমাৰ এটা ভোটাৰে আমি এখন চৰকাৰক বিৰোধিতা কৰিছোঁ, সমৰ্থন কৰিছোঁ, নহয়। আমাৰ এটা ভোটাৰে প্ৰয়োজন হৈছে আমাৰ ভৱিষ্যতৰ সুৰক্ষা ৰক্ষা কৱচ। আৰু মই এইখিনিয়ে ভাবোঁ, আঁচনিয়ে যিমান দূৰ ফলপ্ৰসূ কৰিছে, কিন্তু একঘমীয়াকৈ আমি চাবলৈ গ'লে কিন্তু আমাৰ অসমীয়া স্বাভিমানটো একেবাৰে নিশেষ হৈ পেলাইছে। জেনজি অৰ্থাৎ যুৱ ভোটাৰে নতুন চৰকাৰৰ পৰা কি আশা কৰে বা তেওঁলোকে কেনেকুৱা জনপ্ৰতিনিধি বিচাৰে, তেওঁলোকৰ মতামত আপোনালোকক আমি দেখুৱালোঁ। লগতে তেওঁলোকে যিখন চৰকাৰ বিজেপি চৰকাৰে যি সফলতা বা বিফলতা সকলোখিনি তেওঁলোকে বিশ্লেষণ কৰিলে। আমি সকলোখিনি কথা তেখেতলোকৰ সৈতে পাতিলোঁ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মই অংকুৰে বিদায় লৈছোঁ। ধন্যবাদ।